কামৰূপত পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াত অপশ্যন কেইটা আছে ব্ৰহ্মপাল, ৰত্নপাল, জয়পাল আৰু ইন্দ্ৰপাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ব্ৰহ্মপাল। ব্ৰহ্মপালে কামৰূপত পাল বংশৰ প্ৰতিষ্ঠা কৰিছিল। কামৰূপত পাল বংশৰ ৰাজধানী ক'ত আছিল? ইয়াত অপশ্যন কেইটা আছে দুৰ্জয়, হাজো, শদিয়া আৰু কমতাপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দুৰ্জয়। কামৰূপত পাল বংশৰ ৰাজধানী আছিল দুৰ্জয়। পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? ইয়াত অপশ্যন কেইটা আছে ৰত্নপাল, জয়পাল, গোপাল আৰু ধৰ্মপাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ধৰ্মপাল। ধৰ্মপাল পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল। কামৰূপত পাল বংশৰ শেষৰ ৰজাজন কোন আছিল? ইয়াত অপশ্যন কেইটা আছে ধৰ্মপাল, জয়পাল, ৰত্নপাল আৰু ব্ৰহ্মপাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জয়পাল। জয়পাল কামৰূপত পাল বংশৰ শেষৰজন ৰজা আছিল।